আনন্দ উল্লাসৰ মাজতে বটদ্ৰৱা থানত হাজাৰ হাজাৰ দৰ্শনাৰ্থী। বটদ্ৰৱা থানত দেখিবলৈ পোৱা গ'ল আন ৰাষ্ট্ৰৰ পৰ্যটক। পুৰণি বৰ্ষক বিদায় দিয়াৰ পিছতে ইংৰাজী নতুন বছৰৰ প্ৰথম দিনটোতেই নৱবৰ্ষক আদৰিবলৈ গুৰুজনাৰ জন্মস্থানৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত থকা বনভোজস্থলীত ভিৰ কৰিছে সেই বনভোজ দলসমূহে। একাংশ বনভোজ দলৰ উপস্থিতিত জীপাল হৈ পৰিছে অসমীয়া জাতিৰ জনক জগত গুৰুজনাৰ জন্মস্থান পৰ্যটনস্থলী বটদ্ৰৱা। বটদ্ৰৱা থানৰ কীৰ্তন ঘৰ পদশিলা দৌল মন্দিৰত সেৱা জনাই মানৱ জাতিৰ মংগল কামনা কৰাৰ লগতে আহি থকা দিনবোৰ যাতে সকলোৰে ভাল হওক তাৰে কামনা কৰি আপোন পৰিয়ালটোৰ সৈতে আকাশীগংগা জলাশয়ৰ তীৰত সুস্বাদ্য নিৰামিষ ব্যঞ্জনেৰে এসাঁজ খোৱাৰ নান্দনিকতা দৃষ্টিনন্দন। ঐতিহাসিক আকাশীগংগা জলপৃষ্ঠৰ দাঁতিকাষৰীয়া অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যত বিলীন হৈ পৰে বনভোজ দলৰ একাংশ। গীতে মাতে নাচি বাগি বটদ্ৰৱাৰ তপোবনখ্যাত মনোৰম ঠাইখনিত আত্মহাৰা হৈ পৰে বনভোজ দলৰ একাংশ। বটদ্ৰৱাৰ পৰা আজহাৰুদ্দিন আহমেদ ৰিপৰ্ট, খবৰ 24/7। Hello, my name's Jeremy Fritzhand. I'm coming from Ohio, USA. This is my first time coming to Bordwa, the birthplace of Sri Sankardev. Moi bor ba lagise ahi Bordwa. It's very beautiful to come here and share this culture of Assam with everybody. And a very happy New Year to everybody. Thank you.